বীৰ লাচিত সেনা অসম বৰডুমচা পেঙি আঞ্চলিক সমিতিয়ে যোৱা 7 তাৰিখ 5 মাৰ্চ 2024 তাৰিখে আমাৰ সাৰ্কুল অফিসত আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰি আহিছিলো আৰু সেই স্মাৰক পত্ৰখনত আমি দাবী চনদত আমি দাবীসমূহ এনে ধৰণৰ ৰাখিছিলো যি অসম মেলা অধীনত যি ৰাস্তা নিৰ্মাণ হৈ আছে তাত আসলতে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি উপস্থাপন কৰিছিলো সেই একেখিনি বিষয় আমি তাত সন্নিবিষ্ট কৰি পঠাইছিলো যে যি সুনোৱাল ব্যক্তি নামৰ এজন ব্যক্তি যি মাটি কেলেংকাৰী যি জড়িত হৈ আছে যি বেলেগৰ পত্তা আনি বেলেগত লগাই যি তেওঁ প্ৰয়োজনতকৈ বেছি পইচা যি আত্মঘাত কৰাৰ যি অভিযোগ আছিলে এই অভিযোগ আমি তাত উপস্থাপন কৰি আহিছিলো তাত আমি লিখিত হিচাপে দি আহিছিলো আৰু সমান্তৰালভাৱে আমি যিসকল ব্যক্তিয়ে আজি পৰ্যন্ত ক্ষতিপূৰণ পাব লাগে তেওঁলোকক আসলে ক্ষতিপূৰণ প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছিলো আৰু তদন্ত কৰিবৰ কাৰণে যি মাটি কেলেংকাৰী তাক আমি তদন্ত কৰিবৰ কাৰণে আমি আহ্বান জনাইছিলো আৰু তাৰ ভিত্তিতে তেওঁলোকে যোৱাকালি 5 দিনৰ পিছত সাৰ্কুল অফিচাৰে আহি তদন্ত আৰম্ভ কৰে কিন্তু তদন্তত তেওঁলোকে আসলে আমি বিশেষভাৱে গম পোৱা মতে এখন ভেকু ভাওনাৰ দৰে তেওঁলোকে আসলে এখন নাটক কৰি তেওঁলোকে গুচি যায় কিয়নো আসলে ৰবাই হাকাতি হেখৰ ঘৰটো পোৱা ডিগবৈ কাকপথাৰৰ দিয়াগলৈকে আসলে যিমান ঘৰ আছে যিমান ভুক্তভোগী পৰিয়াল আছে তেওঁলোকে প্ৰতিটো ঘৰতে আসলে তেওঁলোকে গৈ তদন্ত তেওঁলোকে প্ৰতিটো ডাক নম্বৰ প্ৰতিটো তথ্য আসলে তেওঁলোকে কালেকশ্যন কৰিব লগা হৈছিল তেওঁলোকে আসলে বিচাৰিব লগা হৈছিল কিন্তু তাৰ বিপৰীতে তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰি থৈ গৈছে যত তেওঁলোকে আসলে এঘৰত সোমাই 5 ঘৰ পিছত তেওঁলোকে 5 ঘৰ বাদ দি বেলেগৰ ঘৰ যত মানে তথ্য আসলে হসাকৈ তেওঁলোকৰ নিজৰ পত্তা আছে যি আসলে সত্য হয় মানে তেওঁলোকৰ মাটি যোনবিলাক ঘৰত আসলে তেওঁলোকৰ নিজৰ পত্তা বা ডাক নম্বৰ আছে তেওঁলোকে আসলে ঘৰবোৰ বাদ পেলাই আছিল তেওঁলোকৰ যোন শুদ্ধ তথ্য আছে তেওঁলোকৰ ঘৰৰ প্ৰথমে তেওঁলোকে তদন্ত কৰিছে তো আমাৰ কথা হ'ল আমি বীৰ লাচিত সেনা অসম বৰডুমচা পেঙি আঞ্চলিক সমিতি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে তেওঁলোকে আসলে যি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিলে তেওঁলোকক পুনৰবাৰ আমি দাবী জনাইছো আজি সংবাদ মেলৰ যোগেদি যে তেওঁলোকে পুনৰবাৰ তদন্ত আৰম্ভ কৰক আৰু প্ৰতিটো ঘৰতে তেওঁলোকে হুমাই তেওঁলোকে কিমান ডাক নম্বৰ পৰা আদি কৰি ফসলৰ পৰা আদি কৰি প্ৰতিটো মাটি জুকমা কৰি তেওঁলোকে পুনৰ তদন্ত আৰম্ভ কৰক আৰু অন্যথা কিন্তু আজি বীৰ লাচিত সেনা অসম বা পেঙি এই অঞ্চলটো বা বুইডিং অঞ্চলবাসীয়ে কিন্তু গণতান্ত্ৰিকভাৱে প্ৰতিটো কাৰ্যালয়ৰ সন্মুখত কিন্তু আন্দোলন কৰিবলৈ কিন্তু আমি গণতান্ত্ৰিকভাৱে আমি বাধ্য হ'ম আমি পোনপ্ৰথমে আসলে যি ম্যাদী পট্টা বেলেগৰ পট্টা আনি বেলেগত লগা যিটো অভিযোগ আছিলে আমি প্ৰথমতে সেইটো অভিযোগে আমি উপস্থাপন কৰিছিলো আৰু শেষত আমি এতিয়া গম পাইছো যে যি চৰকাৰ ফালৰ পৰা দিয়া যি চৰকাৰী ঘৰসমূহ আছে আমি গম পাইছো যে বিশেষকৈ আমি গম পাইছো মহিলাৰ কাৰণে যি ঘৰ আহিছে সেই ঘৰসমূহ আসলে তেওঁলোকে এনেকুৱা ধৰণৰ কৰিছে তেওঁলোকে মণ্ডল বা এই মাটি কেলেংকাৰী জড়িত হৈ থকা যি সুনোৱাল উপাধি ব্যক্তি তেওঁলোকে একগোট হৈ তেওঁলোকে আসলে এই যি চৰকাৰী ঘৰ আছে সেই ঘৰসমূহ তেওঁলোকে নিজৰ ঘৰ আসলে বেলেগৰ মানুহ আসলে ঘৰ বনাই আসলে তেওঁলোকে থাকিব দি আসলে তাৰ নিজৰ ঘৰ বুলি তেওঁলোকে কিন্তু পইচা আদায় কৰিবলৈ কাৰণে তেওঁলোকে অহৰহ চেষ্টা কৰিছে আৰু তেওঁলোকে কিন্তু পইচা মুকলাই তেওঁলোকে দিছে তাৰ বিৰুদ্ধে আমি তদন্ত কৰিবৰ কাৰণে আমি আহ্বান নমস্কাৰ প্ৰিয় সাংবাদিক বন্ধুসকল সকলোলৈকে আমাৰ সংবাদ মেললৈ স্বাগতম জনাইছো আমি কিছুদিনৰ পূৰ্বে আমাৰ অসম মালা পথ নিৰ্মাণ আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ তুলি ৰাজহ চক্ৰৰ বিষয়া মহোদয়ক আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলো আৰু সেই স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পাছতেই কিছুদিনৰ পাছত কেইদিনমানৰ পাছত তেখেতে তদন্ত আৰম্ভ কৰিছিলে আৰু সেই তদন্ত অনুসৰি যোৱাকালি তেখেতলোকে তদন্ত কৰিছিলে তদন্ত অনুসৰি যিমানখিনি আসলতে যেনেকুৱা পৰ্যায়ত তদন্ত কৰিব লগা হৈছিলে কিন্তু তেনেকুৱা তদন্ত আসলতে নকৰি তেখেতলোকে ভেকু ভাওনা কৰি যি গুচি গ'ল আমি একেবাৰে কথাটো সহজভাৱে ল'ব পৰা নাই আৰু আমি দাবী তুলিছিলো যে ইয়াত এটা বৃহৎ এটা চক্ৰ জড়িত হৈ আছে মাটি যিটো দালালীকৰণৰ মাটি পট্টাৰ যিটো দালালীকৰণৰ যি এটা বৃহৎ এটা চক্ৰ ইয়াৰ আসলতে কাৰ আশীৰ্বাদত আসলতে এনেকুৱা এটা বৃহৎ এটা মাটি দালালীৰ দৰে এটা বৃহৎ এটা চক্ৰ কোনে আসলতে নেতৃত্ব লৈ আছে এই কথাখিনি আসলতে আমাৰ জনসাধাৰণৰ মাজত এতিয়া বৰ্তমানে এটা ডাঙৰ এটা প্ৰশ্ন উত্থাপন হৈছে আৰু আমি আসলতে দাবী কৰিছিলো যে উন্নত মানৰ তদন্ত কৰি আমি আসলতে আশা কৰিছিলো আমি দাবী কৰিছিলো যে যি উন্নত মানৰ তদন্ত কৰি আমাক এটা সুবিচাৰ আৰু সুফল আমাক দিব বুলি কিন্তু যি মৰ্মে তেখেতলোকে তদন্তৰ নামত ভেকু ভাওনা কৰি গুচি গ'ল আমি কথাখিনি সহজভাৱে আমি ল'ব পৰা নাই আৰু যিসকল ব্যক্তিয়ে এই উক্ত কাৰবাৰটোৰ লগত যিসকল ব্যক্তিয়ে জড়িত হৈ আছে সেই উক্ত ব্যক্তিসকলক তেখেতলোকে আসলতে চুবগৈয়ে নোৱাৰিলে তদন্তৰ নামত যি ভেকু ভাওনা কৰি গ'ল যিসকল অভিযুক্তকাৰী আছে মাটি যিটো দালালীকৰণ প্ৰক্ৰিয়াৰ লগত যোনে নেতৃত্ব লৈ আছে বা যাৰ নাম সন্নিবিষ্ট হৈ আছে বা হাঙুৰ খাই আছে তেখেতলোকক
আচলতে সেই যিটো তদন্তটো আচলতে চুবগৈ নোৱাৰিলে আৰু সেই তদন্তটো চুব নোৱাৰাৰ কাৰণে আজি ডেটত তেখেতলোকে গভীৰ হয়তো নিদ্ৰাত দিন কটাবলৈ সক্ষম হৈছে আচলতে আমি বিচাৰিছো যে এটা উচিত মানৰ তদন্ত হোক তথ্য আছিলে আমি এজন বিশেষ সোণোৱাল নামৰ এজন উপাধিধাৰী ব্যক্তিৰ আমি নাম লৈছিলো আৰু সেই উপাধিধাৰী ব্যক্তিজনৰ লগত আচলতে অকল তেখেতেই নহয় তেনেকুৱা ধৰণৰ আৰু বহুত আচলতে ভাল নেতা পালি নেতাও আচলতে বিভিন্ন দল সংগঠনৰ নেতা পালি নেতাও জড়িত হৈ আছে বুলি আমি এতিয়া জানিবলৈ পাইছো আৰু বৰ্তমানে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক ডিচি মহোদয়ক আমি দাবী জনাইছো বৰ্তমানে আমি এটা দাবী জনাইছো যে তেখেতলোকে উচিত মানৰ তদন্ত যেতিয়ালৈকে আমাক প্ৰদান নকৰিব যেতিয়ালৈকে তেখেতলোকে উচিত তদন্ত নকৰিব তেতিয়ালৈকে কিন্তু আমাৰ এই যি সংগ্ৰাম এই সংগ্ৰাম চলিয়ে থাকিব আজি হয়তো আমি কোনো এটা স্থানত আছো হয়তো আমি কাইলৈ ৰাজপথলৈ ওলাই যাবলৈ আমি বাধ্য হ'ম আৰু অনাগত দিনত এই যিটো সংগ্ৰাম যদি তদন্ত যদি সুফল যদি আমি যেতিয়ালৈকে ভাল ৰিজাল্ট যেতিয়ালৈকে আমাৰ ওচৰত আহি নপৰিব যেতিয়ালৈকে এই যিটো চক্ৰ বৃহৎ যিটো মাটি যিটো দালালীকৰণৰ চক্ৰ এই চক্ৰটোৰ আচলতে পুলি পোঘাই যেতিয়ালৈকে প্ৰশাসনে উচ্ছেদ কৰিব নোৱাৰিব তেতিয়ালৈকে কিন্তু আমাৰ এই সংগ্ৰামটো চলি থাকিব আমি কাইলৈ তিনিচুকীয়াত যাম পৰহিলে কিন্তু আমি হয়তো দিছপুৰলৈ যাবলৈ আমি বাধ্য হ'ম আচলতে সোণোৱাল বুলি ক'লে আমি আচলতে গোটেই সমগ্ৰ সোণোৱাল জনগোষ্ঠীটোকে আমি সাঙুৰি লোৱা নাই এজন সোণোৱাল উপাধি এজন বুঢ়ীদিহিং মৌজাত যি দালালীকৰণৰ প্ৰক্ৰিয়াটোৰ লগত যে নেতৃত্বটো যে চলাই আছে আমি মাত্ৰ এজন মানুহৰহে আমি নাম ল'ব বিচাৰিছো আৰু তেখেত আমি কোনো কাৰণতে সমগ্ৰ জনগোষ্ঠীটো সোণোৱাল জনগোষ্ঠীটো আমি নাম ল'বলৈ বা আমি বদনাম কৰিবলৈ যোৱা নাই আৰু সোণোৱাল জনগোষ্ঠী হোৱা যিহেতু প্ৰশ্নটো উত্থাপন হৈছে গতিকে মই এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰিছো যে আমি আৰু আপোনালোকে আমাক কোঅপাৰেট বা সমৰ্থন কৰিব লাগিব পূৰ্ণতাৰে আপোনালোকে সমৰ্থন কৰিব লাগিব আৰু কৰিব বুলি আমি আশাবাদী যে যিজন সোণোৱাল নামৰ উপাধি ইয়াত নামটো সাঙুৰ খাইছে তেখেতক যাতে আমি চিনাক্তকৰণ বা উচিত এটা কিবা শাস্তি যেতিয়ালৈকে আমি প্ৰদান কৰিব নোৱাৰো গোটেই সমগ্ৰ যিহেতু সোণোৱাল গোটেই সমগ্ৰ জনগোষ্ঠীটোকে বদনাম কৰি আহিছে তেখেতলোকৰ দৰে আচলতে ব্যক্তিবিলাকে নিজৰ জনগোষ্ঠীটোক বদনাম কৰি আহিছে বিভিন্ন সময়ত বিভিন্ন স্থানত তেখেতলোকক আচলতে আমি উচিত শাস্তি কামনা কৰোঁ বিচৰা নাই যিহেতু তদন্ত প্ৰক্ৰিয়া নিম্ন পৰ্যায়ৰ হলেও আৰম্ভ হৈছে যেহেতু তদন্তকাৰী বিষয়াসকল যোৱাকালি আমি শুনিবলৈ পাইছো যে আহিছিলে ফিল্ডত আহি পেলাই তেখেতলোকে তদন্ত আৰম্ভ কৰিছিলে হেতু কাৰণে তেখেতলোকৰ আচলতে হেতু আমাৰ কাম নহয় তেখেতলোকে তদন্ত কৰি পেলাই আচলতে অৰিজিনেল দোষী কোন আচলতে তেখেতক শাস্তি প্ৰদান কৰিব বুলি আমি কথাটো আমি নামটো ল'বলৈ অকমান টান পাইছো হয় নিশ্চয়কৈ আমি আসলতে আমি যেনেকৈ যিটো মাটি যিটো দালালীকৰণৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক আমি যেনেকৈ বিৰোধ কৰিছো ঠিক সমান্তৰালভাৱে আমি এটা কথা আমি তেখেতলোকৰে একেটাৰে আমি সমান্তৰালভাৱে তেখেতলোকক আমি সমৰ্থনো জনাইছো যিসকল আসলতে প্ৰকৃতাৰ্থত ক্ষতিপূৰণ পাব লাগে তেখেতলোকৰ পক্ষত আমি সদায় আছো আৰু আজিও আছো অনাগত দিনতো আমি থাকিম পোন প্ৰথমে আমি ফসলৰ কথাটো আসলতে ইতিমধ্যে আমি জানিবলৈ পোৱা মতে তাৰ 40 পৰা 40 পৰা 50% এতিয়ালৈকে যিখিনি আসলতে ক্ষতিগ্ৰস্ত লোক আছিল তো তেখেতলোকৰ আসলতে যি ক্ষতিপূৰণ পাব লগা আছিল প্ৰাপ্যটো আদায় দিছে চৰকাৰে আমি সেইখিনি কৰ্মক আমি আদৰণি জনাইছো আৰু যিসকল বৰ্তমানেও ক্ষতিপূৰণ পোৱা নাই বা ফসলৰ যি ক্ষতিপূৰণে হওক বা মাটি যি ক্ষতিপূৰণ পোৱা নাই তেখেতলোকৰ আমি নেক্সট ষ্টেপ আমি তেখেতলোকক আমি পূৰ্ণতাৰে সহযোগ কৰিম যদিহে অনাগত দিনত এটা সময়সীমাত যদিহে অতি কম দিনৰ ভিতৰতে তেখেতলোকে যদিহে ক্ষতিপূৰণ যদিহে নাপায় তেতিয়াহ'লে আমি যিখন আসলতে এখন আন্দোলন চলিয়েই আছে সেই আন্দোলনখনত আমি সমগ্ৰ আমি পূৰ্ণতাৰে আমি জপিয়াই পৰিম আমি আসলতে বিভিন্ন সময়ত আমি বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তত আমি সংবাদ মাধ্যমৰ যোগেদি আমি জানিব পাৰিছো যে বিভিন্ন সময়ত আৰু বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তত এইবিলাক মাটি যি দালালীকৰণ হৈ গৈছে যদিও কেইবছৰমান পূৰ্বে আসলতে যিটো হাৰত দালালীকৰণ হৈ আছিল সেইটো হাৰত বৰ্তমানে হৈ থকা নাই শেহতীয়াকৈ আমাৰ ইয়াত বিষয়টো অতি সঁচাকৈ এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু সেই গুৰুত্বপূৰ্ণ বিষয়টোক চৰকাৰে অৱহেলা নকৰি পূৰ্ণতাৰে আমাক সহযোগ কৰিব বুলি
আমি আশাবাদী ম্যাদী পতাক লৈ আসলতে কেলেংকাৰী অকল অসম মালাত অকল ম্যাদী পতাৰ কেলেংকাৰী হৈ থকা নাই আসলতে মই তাত আসলতে বিভিন্ন ধৰণৰ কেলেংকাৰী আছে যেনেকৈ এটা আমাৰ ওচৰত তথ্য অনুসৰি একমহল বিল্ডিং বা আছাম টাইপ ঘৰটোৰ আমি শুনিবলৈ পোৱা মতে বা আমাৰ ওচৰত তথ্য থকা অনুসৰি তথ্য ভিত্তিতে মই কথাখিনি কৈছোঁ যে এটা মানে চৰকাৰী বাসগৃহ দুটামান হয়তো গৈছে এই চৰকাৰী বাসগৃহটোতো মানে এটা হিউজ এমাউণ্টৰ এটা টকা মানে তেওঁলোকে আদায় দিছে আচলতে এই পৰিপ্ৰেক্ষিতত আচলতে কোন জড়িত আছে মণ্ডল নে অন্যান্য দল সংগঠনৰ নেতাবৰ্গ আসলতে তেনেকুৱা ধৰণৰ এটা প্ৰশ্ন আমাৰ মাজলৈ উত্থাপন হৈছে যিসকল ব্যক্তিয়ে একেবাৰে ন্যূনতম কিবা এটা পাব লাগে ক্ষতিপূৰণৰ নামত কিবা এটা গৈছে হয়তো কাৰোবাৰ 10 লুচা মাটি গৈছে তেনেকুৱা ব্যক্তিও আছে যিয়ে মানে এটা হিউজ এমাউণ্টৰ টকা আদায় পাবলৈ সক্ষম হৈছে এইবিলাক বিভিন্ন ধৰণৰ কেলেংকাৰী আছে আমি সমগ্ৰ বিষয়বস্তুখিনি আমি স্মাৰক পত্ৰত আমি গাঁঠি দিছোঁ সন্নিবিষ্ট কৰিছোঁ আৰু সেই মৰ্মে আচলতে যিটো তদন্ত হ'ব লাগে তদন্ত হোৱা নাই আসলতে আমিও তেনেকুৱা ধৰণৰ কথা নুশুনা নহয় আমি শুনি আহিছোঁ কিন্তু এটা কথা ঠিক আমি মণ্ডলজনৰ যিজন আগৰ মণ্ডল আছিলে সেই মণ্ডলজনে আচলতে বিভিন্ন ধৰণৰ আমি হেতু কাৰণে আচলতে বিষয়বস্তুটো আমি অভিযোগটো উত্থাপন কৰিব লগা হ'ল ইয়াত আচলতে নেতা সংগঠনৰ নেতা পালি নেতাও জড়িত হৈ থকা আমাৰ ওচৰত কিছু তথ্য নথকা নহয় যদিহে প্ৰয়োজন সাপেক্ষে এই বিষয়বস্তুখিনিও আমি ৰাজহুৱা কৰি দিম সময়ত প্ৰয়োজন হ'লে আমি ৰাজহুৱা কৰিবলৈ আমি বাধ্য হ'ম